তেখেতৰ কি ক'ম আমাৰ কাৰণে বহুত ডাঙৰ লছ আৰু জুবিন দাৰ কথাটোতো আমি নাইকিয়া বুলি ক'ব নোৱাৰোৱেই কাৰণ তেখেতে যিখিনি কাম কৰি গৈছে তেখেতৰ সৃষ্টিক আমি কেতিয়াও নোহোৱা মানে তেখেত নোহোৱাৰ সেইটো অনুভৱেই নহয় ইভেন যেতিয়া আমি লাষ্ট এইখন ৰৈ ৰৈ বিনালে চিনেমা চালোঁ তেতিয়াও প্ৰথম যেতিয়া দেখিছোঁ তেতিয়া মানে লাগিছে যে দাদাই এইখন চাবলৈ নাপালে প্ৰথম সেইটো ফিল হৈছে কিন্তু লাহে লাহে যেতিয়া চাই গৈ থাকিলোঁ কিন্তু তেওঁ যে চাবলৈ নাই পোৱা বা তেওঁ যে চাবলৈ নাপায় কেতিয়াও সেইটো ফিল নাই হোৱা আৰু দাদা আমাৰ মাজত নাই নহয় তেওঁ সদায় আমাৰ লগত থাকিবই কিন্তু নাই নিচিনা কেতিয়াও আমাৰ এইটো ফিল নহয় মানে হয় 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 তেওঁলৈ গভীৰ শ্ৰদ্ধাঞ্জলি আৰু বিৰাট ডাঙৰ লছ আৰু 2025 চনটো আমাৰ কাৰণে একদম অভিশপ্ত বছৰ এইটো অকল এয়া মানে আৰু কিমানজন লোক হেৰাইছে সেয়া আমি এতিয়া ক'ব নোৱাৰিমেই কিন্তু এনেকুৱা যাতে আৰু নহওক আৰু তেখেতৰ কি ক'ম আমাৰ কাৰণে বহুত ডাঙৰ লছ আৰু জুবিন দাৰ কথাটোতো আমি নাইকিয়া বুলি ক'ব নোৱাৰোৱেই কাৰণ তেখেতে যিখিনি কাম কৰি গৈছে তেখেতৰ সৃষ্টিক আমি কেতিয়াও নোহোৱা মানে তেখেত নোহোৱাৰ সেইটো অনুভৱেই নহয় ইভেন যেতিয়া আমি লাষ্ট এইখন ৰৈ ৰৈ বিনালে চিনেমা চালোঁ তেতিয়াও প্ৰথম যেতিয়া দেখিছোঁ তেতিয়া মানে লাগিছে যে দাদাই এইখন চাবলৈ নাপালে প্ৰথম সেইটো ফিল হৈছে কিন্তু লাহে লাহে যেতিয়া চাই গৈ থাকিলোঁ কিন্তু তেওঁ যে চাবলৈ নাই পোৱা বা তেওঁ যে চাবলৈ নাপায় কেতিয়াও সেইটো ফিল নাই হোৱা আৰু দাদা আমাৰ মাজত নাই নহয় তেওঁ সদায় আমাৰ লগত থাকিবই কিন্তু নাই নিচিনা কেতিয়াও আমাৰ এইটো ফিল নহয় মানে হয় 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 তেওঁলৈ গভীৰ শ্ৰদ্ধাঞ্জলি আৰু বিৰাট ডাঙৰ লছ আৰু 2025 চনটো আমাৰ কাৰণে একদম অভিশপ্ত বছৰ এইটো অকল এয়া মানে আৰু কিমানজন লোক হেৰাইছে সেয়া আমি এতিয়া ক'ব নোৱাৰিমেই কিন্তু এনেকুৱা যাতে আৰু নহওক আৰু তেখেতৰ কি ক'ম আমাৰ কাৰণে বহুত ডাঙৰ লছ আৰু জুবিন দাৰ কথাটোতো আমি নাইকিয়া বুলি ক'ব নোৱাৰোৱেই কাৰণ তেখেতে যিখিনি কাম কৰি গৈছে তেখেতৰ সৃষ্টিক আমি কেতিয়াও নোহোৱা মানে তেখেত নোহোৱাৰ সেইটো অনুভৱেই নহয় ইভেন যেতিয়া আমি লাষ্ট এইখন ৰৈ ৰৈ বিনালে চিনেমা চালোঁ তেতিয়াও প্ৰথম যেতিয়া দেখিছোঁ তেতিয়া মানে লাগিছে যে দাদাই এইখন চাবলৈ নাপালে প্ৰথম সেইটো ফিল হৈছে কিন্তু লাহে লাহে যেতিয়া চাই গৈ থাকিলোঁ কিন্তু তেওঁ যে চাবলৈ নাই পোৱা বা তেওঁ যে চাবলৈ নাপায় কেতিয়াও সেইটো ফিল নাই হোৱা আৰু দাদা আমাৰ মাজত নাই নহয় তেওঁ সদায় আমাৰ লগত থাকিবই কিন্তু নাই নিচিনা কেতিয়াও আমাৰ এইটো ফিল নহয় মানে হয় 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 তেওঁলৈ গভীৰ শ্ৰদ্ধাঞ্জলি আৰু বিৰাট ডাঙৰ লছ আৰু 2025 চনটো আমাৰ কাৰণে একদম অভিশপ্ত বছৰ এইটো অকল এয়া মানে আৰু কিমানজন লোক হেৰাইছে সেয়া আমি এতিয়া ক'ব নোৱাৰিমেই কিন্তু এনেকুৱা যাতে আৰু নহওক আৰু